মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল। পিঠা কেইটামান পুৰো বোলো আগতীয়াকৈ মাঘৰ বিহুৰ কাৰণে আকৌ সেই পুৰিব লাগিব। এইকেইদিন বোলো সেই খাবলৈকে চাহৰ লগততো এই বৰা চাউল খুন্দিছিলোঁ কালি মিক্সিত, এতিয়া বোলো সেই তিল পিঠাকে বনাই পেলাওঁ। আমাৰ আকৌ লটকনে তিল পিঠা খাই বৰ ভাল পায়, সেইকাৰণে বনাইছোঁ পাই। ল'ৰাটোৱে সেই বিস্কুট চিস্কুট সেইবোৰ নাখায়, পিঠা পালে হৈ গ'ল আৰু তাৰ। এই সামগ্ৰী এই পিঠা বনাই হৈছে নাই? মই আৰু অলপ চাউল ধুইছোঁহে এতিয়া এই তেল পিঠা বনাবলৈ। মই বনাই আছোঁ। আপুনি চাউল সোপা এতিয়া কেলৈ ধুলে বাৰু? অলপমানহে ধুবলৈ কৈছিলোঁ আপোনাক মই তেল পিঠা বনাবলৈ, এক পাচি কেলৈ ধুলে বাৰু? বৰা চাউল সোপা এনেই নষ্ট হ'ব এতিয়া। একো নষ্ট নহয় অ'। পিঠাহে তেল পিঠা কিমান ভাল লাগে খাই পেলাই আকৌ চবেই মিলি চাবিচোন এই বনাওঁতে খাই থাকোঁতে সেই পটককৈ শেষ হ'ব। এই বিহুলৈ বাৰু বেলেগকৈ হ'ব। ইয়াৰে অলপমান চুঙাত দিম আকৌ। চুঙা চাউল খাই কিমান ভাল পাওঁ মই। অলপমানহে পিঠাগুড়ি খুন্দিবলৈ দিছোঁ তোক। অলপমান মই সেই চুঙা চাউল বনাম আজি ৰাতিকে। চুঙাকে বনাই পেলাওক। চুঙা চাউল খাই ময়ো বৰ ভাল পাওঁ পাই। এই মাংসৰ লগত খাই ভাল লাগে, আকৌ গাখীৰৰ লগতো খাম। এই কেইটামান সৰহকৈ চুঙা পুৰি দিব নহ'লে। পিঠাগুড়ি কাৰণে কেইটামান থ'লেই হ'ব। তাকেহে তই অলপমান নিয়াৰে থৈ দেচোন। অলপমান মই লৈ যাওঁ। মানে কেইটামান তই ল, সৰহকৈ মোক দে, মই চুঙা কেইটামান সৰহকৈ পুৰিম। দিয়ক। জুইকা ডাঙৰকৈ দি দিছোঁ বাপে। ভালকৈ সিজক। নহ'লে সেই যা বুলি কয় আমাৰ সেই ডিম্বে কৰিলে কি এই আধা জুই দি থৈ দিলে, আধাটো সিজিলে আধাটো কেঁচেলোৱা হৈ থাকিলে নহয়, চাউল হৈ থাকিলে। এনে চাক গালিত দিছোঁ বোলো কিনো কামবোৰ কৰোঁ এই বোলো এই বোলো সেই ভালকৈ নিসিজিলে দেখোন বোলো। জুইকা বোলো ডাঙৰকৈ দি দিব নোৱাৰিলি সেইকাৰণে সেই নিজে বনাইছোঁ। মই যে চুঙা খাই ইমান ভাল পাওঁ সৰু কালৰ পৰা। চুঙা নহ'লে নহয়ে মোৰ আৰু। সেইকাৰণে বৰা চাউল বুলি বেছিকৈ কৰিবলৈ কৈছোঁ। ডিম্বেক বোলো বেছিকৈ কৰিবি বোলো। বৰা চাউলটো খাই বৰ ভাল লাগে। খুইদেউ চুঙা পুৰিছে নি? বৰ চুঙা গোন্ধ পালোঁ বোলো। চাহিনেচোন বোলো কাগজ চুঙা পুৰিছে। এইজনী ওলালেহি আৰু মেকুৰীতকৈ হাত চাই দেই, এজনী গোন্ধি ওলালেহি। খং উঠে মোৰ। হেৰি তইহে, মই বোলো কোন আকৌ? ইমান চুঙাবোৰ পুৰিছে, চুঙা খোৱা পাতিছে, আমাক নাই মতা দেই। মোকতো মাতিব পাৰে, দাদাবোক নামাতিলে যেনিবা। মোকতো মাতিব পাৰে, ইমানকৈ আহি থাকোঁ। কলা খাইছে। চুঙা খোৱা নাই পতা নহয় আমাৰ ঘৰতে পুৰিছোঁ খাবলৈ, কাকো মতা নাই মাতা হ'লে চবকে মাতিলেহেঁতেন। এতিয়া কোনোবা এটাক মাতিলে কোনোবা এটা বেয়া পাব, কোনোবা এটাক মাতিলে কোনোবা এটা বেয়া পাব। সেইকাৰণে সেই কাকোৱে মতা নাই। মই কৈছোঁ তাকে বোলো সেই সামগ্ৰী নবহঁতক বোলো সেই নং খালে বোলো মোক নামাতিলে পায় বোলো। এতিয়া চুঙা খোৱা কোনদিনা হয় বোলো সেইদে বুলি আহিছোঁ। ইমান পৰা চুঙা পিছে এটা দিব, মই লৈ যাম ঘৰলৈ। হিচাপত আছে, সেই তোকনো কেনেকৈ দিওঁ? ভাঙিলে মানে ইয়াতে খাবি আৰু। ঘৰলৈ নিবলগীয়াকৈ নাই, মই হিচাপতহে বনাইছোঁ। সামগ্ৰীও খাই ভাল পায়, ময়ো ভাল পাওঁ, ডিম্বেও খায়। গোন্ধটো ইমান ফুফিয়াকৈ ওলাইছে সেই চুঙা পৰা। মই আকৌ ৰাস্তা এপিনেদি গৈ আছিলোঁ সন্ধিয়া বোলে সেই একপাক মাৰি আহোঁ বোলো চুবুৰীটো। তাৰপিছত গোন্ধ পালোঁ, তাৰপৰা দেখিলোঁ আপোনালোকৰ চোতালতে এনেকৈ জুই ধৰিছে বোলো। সেই সামগ্ৰী নবহঁতহঁতে বোলো বনাইছে থাকে চুঙা বোলে পুৰিছে আৰু চাই আহোঁগৈ বোলে এপাক বোলো। চুঙাত কেলে গাহৰি দিও ভাল লাগে নহয়, খাইছে নাই? গাহৰি চুঙাত দিয়া সেই প্ৰথম সেই একজনৰ দিনাখনেই খালোঁ লাই শাকৰ লগত, খুব ভাল লাগিলে খাই। এতিয়া হেৰি কি বুলি কয়, এইখিনি চুঙা গাখীৰৰ লগত খাম, তাৰপিছত আকৌ ৰাতি হাঁহ মাংসকণ আছে, সেইকণৰ লগতে খাম বুলি ভাবিছোঁ। 20টামান চুঙা পুৰিছে আৰু দেই, যি হ'লেও এটা দিব পাৰে আৰু পাই। ইমানো খাবনে আপোনালোকে? চুঙাবোৰ বেয়া নহয়, 2-3 দিনলৈকে থাকি যায়। এনেকৈ উলিয়াই খাই থাকোঁ আমি। সেই নহয় নিবি বাৰু, এটা চুঙা নিবি বাৰু দে। সামগ্ৰী নবৌৱে কি কৰিছে? তাই পিঠা কেইটামান পুৰিছে, তেল পিঠা। লটকনেও খাই ভাল পায়, বিহু পাইছেহি বোলো বনাই কেইটামান। বনাই আছে ভিতৰতে। সামগ্ৰী নবৌৱে যে ইমান যিটিখন বনাই থাকে, ইমান বনাব পাৰে পাই। মই যে এইবোৰ বহি বনাই থাকিব নোৱাৰো পাই, শান্তিহে লাগে মোৰ। মই আৰু সেই বিহুত এই কিনিহে আনো পিঠা পেকেটবোৰ পাই। ঘৰত বনোৱাটো যিটো টেষ্ট পাবি, সেই বজাৰত সেই পেকেট হিচাপে বিকা সেইটো টেষ্ট পাবি জানো? নাপাওঁ নহয়। আমাৰ চববোৰ ঘৰতে বনোৱা হ'ব আৰু। মাঘৰ বিহুত বিধে বনাব সামগ্ৰী। তিল পিঠা, ঘিলা পিঠা, গুৰ পিঠা, তেল পিঠা, চুঙা পিঠা, তাৰপিছত ভাত পিঠা, চব বনাব। এতিয়া চুঙা কিমান পুৰি হৈছেগৈ? সামগ্ৰী বাইদেৱে সুধিছে। হৈছে হ'বই বুলি কৈ থাকে যা, মাংসকণ ভালকৈ গৰম কৰিবলৈ কঠনীয়ে বনালে। মোক সুধিবলৈ পঠিয়ালে সেইকাৰণে। আপোনাক চাহ খাবলৈ মাতিছে, আহক। চাহ বাকিছে নি? ময়ো এটাপা খাই যাওঁ পাই। ঘৰত যে চাহ বাকিবলৈ নহ'লেই, মই বোলো অকণমান ওলাই যাওঁ, কাৰোবাৰ ঘৰত খাবলৈ পাওঁৱেই নেকি। আপোনালোকৰ ঘৰতে পালোঁ আৰু। তইনো আৰু চাহ নাখাবি নে? চাহৰ সেই পিপাজনীয়ে একদম বৰ লুভুনি টাইপৰ যাতে। ব'ল চাহ এটাপা খাই যাবি বাৰু। বন্ধুসকল, আমাৰ এইফালে আকৌ মাঘৰ বিহুৰ প্ৰস্তুতি লাহে আৰম্ভ হৈছে আৰু। আপোনালোকে কৰিছেনে বাৰু? মাঘৰ সেই এতিয়া মেজি জ্বলাবলৈ খৰি চৰি ফালিবলৈও গৈছে আমাৰ সেই ডিম্বেহঁত। তাৰপিছত সেইবোৰ শুকুৱাব লাগিব যে খৰি চৰিবোৰ। আমি আৰু মাইকী মানুহবোৰে পিঠা পনা যোগাৰকে কৰিবলৈ চাউল তাউল গোটাইছোঁ আৰু। গোটাই এই পিঠাগুড়ি চিঠাগুড়ি খুন্দি লাহে পিঠাবোৰ বনাবলৈ আৰম্ভ কৰিম আৰু। আজি যদি খণ্ডটি ভাল লাগিলে চাই, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু আমাৰ এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ হ'লে ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই ল'ব।